যলৈকে নাযাওক য'তেই নাথাকক বুকুতে থাকিব জাগিৰোড। দেশৰ যিটো অঞ্চলতে নাথাকো, গুৱাহাটীত থাকো, অসমৰ বেলেগ জায়গাত থাকো, কেতিয়াবা ভাৰতৰ বাহিৰত থাকো, প্ৰথম এটাই চিন্তা, সেইটো হৈছে জাগিৰোড, জাগিৰোড, জাগিৰোড। দলে ভৱিষ্যতে টিকট নিদিলেও সেৱা কৰিব জাগিৰোডৰ। আৰু চিৰকৃতজ্ঞ হৈ ৰম, কোনোদিনে আপোনালোকৰ লগত বেয়া কৰা নাই, বেয়া নকৰো, ভৱিষ্যতেও নকৰো। আপোনালোকৰ লগত যোৱা 10 বছৰে একেলগে খোজকাঢ়ি, একেলগে আগবাঢ়ি জাগিৰোডৰ উন্নয়নৰ কাৰণে কাম কৰিছো। জাগিৰোডৰ নিৰ্বাচনী প্ৰচাৰ সভাত কথা দিলে পীযুষ হাজৰিকাই। মোৰ শ্ৰদ্ধাৰ জাগিৰোডবাসী ৰাইজ, আপোনালোকৰ আশীৰ্বাদত মই অসম বিধানসভালৈকে এতিয়ালৈকে 2বাৰ নিৰ্বাচিত হৈছো। আপোনালোকৰ আশীৰ্বাদত দলে মোক প্ৰাৰ্থিত্ব দিছে, নীতিন নবীন ডাঙৰীয়াই মোক প্ৰাৰ্থিত্ব দিছে, দিলীপ শইকীয়া ডাঙৰীয়াই মোক প্ৰাৰ্থিত্ব দিছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক প্ৰাৰ্থিত্ব দিছে। আৰু আপোনালোকে যদি আশীৰ্বাদ কৰে মই আকৌ জিকিবলৈকে সক্ষম। মই আকৌ কৈছো, আপোনালোক মোৰ পৰিয়াল। প্ৰত্যেক দিনে আপোনালোকৰ পৰিয়ালৰ দৰে কাম কৰিবলৈ চেষ্টা কৰোঁ। কেতিয়াও আপোনালোকৰ লগত অন্যায় কৰা নাই, কেতিয়াও আপোনালোকৰ লগত বেয়া কৰা নাই, জীয়াই থকালৈকে বেয়া নকৰোঁ, আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। দলে কেতিয়াবা প্ৰাৰ্থিত্ব দিয়ে, দলে কেতিয়াবা প্ৰাৰ্থিত্ব নিদিয়ে। দলৰ প্ৰাৰ্থিত্ব নাপালেও আপোনালোকৰ লগত থাকি কাম কৰিম, ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে কাম কৰিম। আপোনালোকৰ আগত আজি ৰাজহুৱাভাৱে প্ৰতিশ্ৰুতি দিছোঁ। জাগিৰোডত এইদৰেই নিৰ্বাচনী প্ৰচাৰ সভাত সমষ্টিবাসীৰ ওচৰত কৃতজ্ঞতা স্বীকাৰৰ লগতে সদায়েই কাষত থকাৰ প্ৰতিশ্ৰুতি মন্ত্ৰী পীযুষ হাজৰিকাৰ। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ সন্মুখতেই সমষ্টিবাসীৰ বাবে দায়িত্বশীল হৈ সুখে দুখে কাষত থকাৰ কথা ক'লে জাগিৰোডৰ বিজেপি প্ৰাৰ্থী পীযুষ হাজৰিকাই। 2016 চনৰ পৰা সমষ্টিটোৰ বিধায়ক হৈ থকা মন্ত্ৰী পীযুষ হাজৰিকাৰ হৈ সোমবাৰে নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ ল'লে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে। নীতিন নবীন হেলিকপ্টাৰেৰে আহি দেওশাল আঞ্চলিক খেলপথাৰ পোৱাৰ আগতেই হাজাৰ হাজাৰ লোক উপস্থিত হৈ নিৰ্বাচনী গীতৰ তালে তালে নাচি জয়ধ্বনি দিলে বিজেপিৰ, জয়ধ্বনি দিলে পীযুষ হাজৰিকাৰ। এই নিৰ্বাচনী প্ৰচাৰ সভাত মঞ্চত ৰাইজৰ আশীষ ল'লে বিজেপিৰ মৰিগাঁৱৰ বিধায়ক তথা প্ৰাৰ্থী ৰমাকান্ত দেউৰী, ৰহাৰ শশীকান্ত দাস, ডিমৰীয়াৰ অগপৰ প্ৰাৰ্থী তপন দাস, ধিঙৰ বিজেপি প্ৰাৰ্থী ডক্টৰ মুকুট দেৱনাথ, চামগুৰিৰ অনিল শইকীয়া আৰু লাহৰীঘাটৰ অগপৰ প্ৰাৰ্থী খলিলুৰ ৰহমানে। এই মঞ্চৰ পৰাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে জয় আই অসম মা কামাখ্যাৰ নাম লৈ ভাষণ আৰম্ভ কৰি আক্ৰমণৰ লক্ষ্য কৰি ল'লে ৰাহুল গান্ধী কংগ্ৰেছক। সমান্তৰালভাৱে পীযুষ হাজৰিকাক 1 লাখ ভোটৰ ব্যৱধানত জয়ী কৰোৱাৰ আহ্বান জনালে উপস্থিত ৰাইজক। यहाँ के लोगों से आग्रह करने आया हूं, जो बड़ी संख्या में आपकी उपस्थिति इस बात का गवाह है कि असम में सरकार के प्रति क्या लगाव है आपका। सरकार ने जिस प्रकार से आपके साथ मिलकर काम किया है, आपके सुख दुख में खड़ा होने का काम किया है, तो जनता भी आज हमारे साथ खड़ी है। लेकिन मित्रों, हमें हमेशा याद रखना चाहिए कि वो पुराना दौर लौटने न पाए। हम उन पुराने दौर के लोगों को, जिन्होंने इस राज्य को विकास की कड़ी में पीछे रखा, हमें वो भूलना नहीं चाहिए। यही वो असम है जिसकी चर्चा उग्रवाद के लिए होती थी, इसके सीमाएं का सुरक्षा के लिए होती थी। निवेशक डरते थे और युवाओं के सपने टूट जाते थे। মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে এই মঞ্চৰ পৰাই জাগিৰোডবাসীক ভাগ্যৱান আখ্যা দিলে, ক'লে পীযুষ হাজৰিকাক ভোট নিদিলে মহাপাপ হ'ব জাগিৰোডবাসীৰ। সমান্তৰালকৈ নিজৰ ভাষণত মন্ত্ৰী পীযুষ হাজৰিকাক প্ৰশংসাৰে উপচাই পেলালে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। ক'লে পীযুষ হাজৰিকা এতিয়া অসমৰেই মৰমৰ নেতা। মুখ্যমন্ত্ৰীৰ পাছতেই যাতে পীযুষ হাজৰিকাই সৰ্বাধিক ভোট লাভ কৰে, তাৰ বাবে কোনো ভোটাৰক ভোটাধিকাৰৰ পৰা আঁতৰি নথকাৰ আহ্বান শইকীয়াৰ। পীযুষ হাজৰিকা ডাঙৰীয়া আপোনালোকে ভাবে আমাৰ জাগিৰোডৰ, আমি নলবেৰীয়াবিলাকে ভাবো পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰো। শদিয়াত যেতিয়া যাওঁ, শদিয়াৰ মানুহে কয় পীযুষ হাজৰিকা আমাৰো। ধুবুৰীত যেতিয়া যায়, ধুবুৰীৰ মানুহেও কয় পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰো। আৰু বৰাকত যেতিয়া যায় তেতিয়াও কয়
পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰো। হয়তো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পিছত আটাইতকৈ ব্যাপক ব্যৱধানত বেছি ব্যৱধানত জিকা বিধায়ক হিচাপে পৰিগণিত হ'ব। মুঠৰ ওপৰত গানেই শুনিবনে, ভাষণেই শুনিবনে, নাচেই চাব। পীযুষ হাজৰিকাও ষ্টাৰ কেম্পেইনাৰ। আন সমষ্টিত এতিয়াৰে পৰা ব্যস্ত থাকিব। তাৰ পূৰ্বে দলীয় কাৰ্যকৰ্তা আৰু ৰাইজক জাগিৰোডৰ দায়িত্ব গতাৰে হাজৰিকাই। জাগিৰোডৰ পৰা বিজয় পালৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট যতীন বৰাৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।